13 ডিচেম্বৰ 2025 তাৰিখে ক্লাছ 6ৰ যি নবোদয় এন্ট্ৰেন্স এক্সাম হ'ব এই এক্সামত আমি কি ডকুমেন্টছ নিব লাগিব সেইখিনি আমি আলোচনা কৰি লওঁ প্ৰথমতে 1 নম্বৰতে নিব লাগিব এডমিট কাৰ্ডখন তোমালোকৰ এডমিট কাৰ্ডখন নিব লাগিব 2 নম্বৰতে আধাৰ কাৰ্ড নিব লাগিব আধাৰ কাৰ্ড তোমাৰ আৰু দেউতাৰ আধাৰ কাৰ্ড জেৰক্স কৰি ল'বা আৰু অৰিজিনেলখনো নিব পাৰিবা 3 নম্বৰতে নিব লাগিব কোলা বা নীলা যিকোনো কলম বল পেন নিব লাগিব ঠিক আছে আৰু মই তোমালোকক ৰিকমেণ্ড কৰিম ব্লেক পেন ওকে ব্লেক পেন নিবা আৰু 2-3ডাল লৈ যাবা কাৰণ ঠাণ্ডা দিন হয় কেতিয়াবা চিয়াহী নধৰা হৈ যায় সেই সময়ত যাতে অসুবিধা নহয় তাৰ কাৰণে 2-3টা কলম লৈ যাব পাৰিবা 4 নম্বৰতে নিব পাৰিবা তোমালোকে পেন্সিল নিব পাৰিবা পেন্সিল আৰু ৰাবাৰ নিব পাৰিবা পেন্সিল আৰু ৰাবাৰ কিয় নিব পাৰিবা কিয় নিব লাগিব চোৱা কেলকুলেশ্যন যেতিয়া আমি কৰিম অংক কৰোঁতে কেলকুলেশ্যন কৰাৰ প্ৰয়োজন হয় আৰু তাত তোমালোকৰ এক্সট্ৰা পেপাৰ বেছিকে নিদিব হয়তো নিদিবও পাৰে আৰু তেতিয়া তোমালোকে পেপাৰখনতে যিটো কুৱেশ্যন পেপাৰ আছে কুৱেশ্যন পেপাৰতে কৰিব লাগিব আৰু তাত যদি কলমেৰে কৰা হয় এনেও জেগাটো কম থাকিব চ' লেতেৰা হৈ যাব কেলকুলেশ্যন কৰিবলৈ জেগা নহ'ব গতিকে পেন্সিলেৰে কৰিলে পেন্সিলে যিখিনি আমি লিখিলো সেইখিনি মোহাৰি লৈ আকৌ তাৰ ওপৰতে বেলেগ এটা কেলকুলেশ্যন কৰিব পাৰিম 5 নম্বৰতে তোমালোকে নিব পাৰিবা পানী বটল ওকে পানী বটল নিব পাৰিবা কেতিয়াবা কি হয় কিছুমানৰ ভয় লাগে পৰীক্ষাৰ সময়ত তো কনফিডেন্সটো বঢ়াবৰ কাৰণে পানী বটলে আমাক সহায় কৰিব পানীয়ে সহায় কৰিব সেইদিনাখন বেছি পানী খাব নালাগে কিন্তু অকণমানকে মাজে সময়ে খাই থাকিবৰ কাৰণে পানী বটলটো তোমালোকে লৈ যাব পাৰিবা আৰু এটা কথা মনত ৰাখিবা যে 10:30টাত আমাৰ 11টাৰ পৰা পৰীক্ষা হ'ব 11:30টাৰ পৰা পৰীক্ষা হ'ব কিন্তু 10:30টাত আমাৰ কি হ'ব লাগিব ৰিপৰ্টিং টাইম দিছে আমি পৰীক্ষা হলত পৰীক্ষা চেণ্টাৰ 10:30টাত আমি গৈ পাব লাগিব গতিকে সেইখিনি চাই ল'বা চ' এইকেইটা ডকুমেণ্টছেই লাগিব ইয়াৰ বাহিৰে আমি একো বস্তু নিব নালাগে বা নিবলৈও নিদিয়ে ঘড়ী পিন্ধিব নোৱাৰিবা কেলকুলেটৰ নিব নিদিব হোৱাইটনাৰ নিব নিদিব জ্যামিতি বক্সো নিব নিদিয়ে ঘড়ী পিন্ধিব নিদিব ঠিক আছে আৰু এটা কথা ইউনিফৰ্মৰ কথা কৈছে যে ইউনিফৰ্ম পিন্ধি যাব লাগিব নেকি ইউনিফৰ্ম পিন্ধি যাব নালাগে তোমালোকে যিটো ড্ৰেছ পিন্ধি ভাল পোৱা আৰাম পোৱা য'ত মানে বেছি গৰমো নহয় বেছি ঠাণ্ডাও নহয় এনে ধৰণৰ ড্ৰেছ পিন্ধি যাবা ঠিক আছে তো এইটো চিম্পলকে গুচি গ'লেই হৈ গ'ল ঠিক আছে তাৰপিছত এতিয়া আহিলো OMR শ্বীটখন আমি কেনেকৈ ফিল আপ কৰিব লাগিব OMR শ্বীটখনতে তোমালোকৰ সম্পূৰ্ণ খেল আছে OMR শ্বীট যদি ভুল হৈ যায় তেতিয়া তোমালোকৰ গোটেই পৰীক্ষাই কি হৈ যাব বেয়া হৈ যাব গতিকে OMR শ্বীটখন ভালকে ফিল আপ কৰি ল'বা কিবা বুজি নাপালে তাত পৰীক্ষা চেণ্টাৰত পৰীক্ষা তোমালোকৰ সেই যিটো হলটোত যিজন শিক্ষক থাকিব সেই শিক্ষকজনক ভালকে সুধি ল'বা যি OMR শ্বীটেই নহওক প্ৰথমতে তোমাৰ প্ৰথম পৃষ্ঠাটোত ৰোল নম্বৰটো লিখিবলৈ আহিব ছাপ'জ 1112546 এনেকে তোমাৰ এডমিট কাৰ্ডত থকা যিটো ৰোল নম্বৰ সেইটো লিখি ল'বা লিখাৰ পিছত ইয়াত আমাৰ ইনষ্ট্ৰাকশ্যনটো দিছে যে আমি OMRত যেতিয়া এনচাৰবোৰ দিম এনচাৰ কেনেকৈ দিব লাগিব 4টা গোল থাকিব প্ৰত্যেকটো প্ৰশ্নৰ কাৰণে তাৰ আমাৰ কাৰেক্ট মেথডটো হৈছে এইটো যদি এটো শুদ্ধ হৈছে এত দিব লাগিব যদি বি হৈছে বিত আৰু যদি ডিত হৈছে ডিত এনেকৈ ধুনীয়াকে গোল দিব লাগিব এনেকৈ দিব নোৱাৰিবা মানে গোলটোত মাত্ৰ অকণমান এনেকে সৰু ফুটা দিব নোৱাৰিবা বা এটাত ৰাইট চিন দি এটাত পূৰণ চিন এনেকৈও দিব নোৱাৰিবা এনেকৈও দিব নোৱাৰিবা আৰু এনেকৈও দিব নোৱাৰিবা গতিকে এইটো বি কেয়াৰফুল হৈ কামটো কৰিব লাগিব আৰু প্ৰথম পৃষ্ঠাটো তোমালোকৰ ইনষ্ট্ৰাকশ্যনহে দিয়া থাকে সেয়া ইনষ্ট্ৰাকশ্যন দিয়া আছে উদাহৰণ কেনেকে কি কৰিব লাগিব এইটো দিয়া আছে তো এইখিনি মই ইয়াত বুজাই দিছো তো পৃষ্ঠা 2ত গোটেই খেলটো তোমালোকৰ ইয়াত আৰম্ভ হ'ব ইয়াত প্ৰথম তোমাৰ নামটো লিখিব লাগিব নাম ইয়াত থাকিবই নেম অফ দ্য কেণ্ডিডেট অসমীয়াটো লিখা থাকিব কেপিটেল লেটাৰ লিখিবা গোটেই ফুল নেমটো মিছ চিৰি এইবোৰ লিখিব নালাগে ফাদাৰ্ছ নেমটো লিখিবা কেপিটেল লেটাৰতে বাকী এইটো ইনভিজিলেটৰ যিজন শিক্ষক থাকিব সেইজন শিক্ষকে সেইটো ফিল আপ কৰি দিব আৰু ইয়াত যিখিনি আমি দেখিবলৈ পাইছো OMR শ্বীট মানে ইয়াত গোল দিয়াৰ সেইখিনি কিবা বুজি নাপালে শিক্ষকজনক সুধি ল'বা দেন আকৌ ৰোল নম্বৰটো লিখিব লাগিব 1125469 এই ৰোল নম্বৰটোকে ল'লো তলত যে গোল আছে সেই গোলবোৰো কিন্তু দিব লাগিব অকল লিখি থলেই নহ'ব যদি নিদিয়ে তেতিয়া আমাৰ এনচাৰ চেক নকৰিব ওকে 1-1ৰ তলে তলে মই 1টোত য'ত আছে তাত ধুনীয়াকে গোল দিব লাগিব মই গোটেইটো গোল দি নাথাকো মই জাষ্ট এটা গোল দেখুৱালো বাকীখিনি তেনেকৈ 1ত দিব লাগিব আকৌ এইফালে 2ৰ পোনে পোনে 2ত 5ৰ পোনে পোনে য'ত 5 আছে তাত দিব লাগিব এনেকৈ 4ত দিব লাগিব 6ত দিব লাগিব আৰু লাষ্টত ক'ত দিব লাগিব 9ত দিব লাগিব
এইখিনি কৰিব লাগিব এইটো ইয়াতো সেম প্ৰসেসে কৰিব লাগিব ইয়াত টেষ্ট বুকলেট নম্বৰ ক'ত পাবা যে পেপাৰ কোৱেশ্চন পেপাৰখনৰ ৰাইট কৰ্নাৰ বা লেফট কৰ্নাৰত তোমাৰ টেষ্ট বুকলেট নম্বৰ বুলি থাকিব সেই নম্বৰটো লিখি ল'ব সাপোজ 2000619 পালা তো ইয়াতো 2 যত আছে তত এনেকৈ গোল দিব লাগিব গোটেইটো গোল দিবা 0 দিবা ইয়াতো দিবা সো 6 যত আছে তাত দিব লাগিব 1 যত আছে তাত দিব লাগিব 9 যত আছে তাত দিব লাগিব আৰু বাকি সব একেবাৰে লাষ্টৰ ফালে সিগনেচাৰ তোমাৰ সিগনেচাৰো দিব লাগিব আৰু তাত ফুল সিগনেচাৰ দিব লাগিব চিৰি আৰু মিস এইবোৰ এৰি তোমাৰ সম্পূৰ্ণ নামটো লিখিব লাগিব ওকে তাৰপিছত 1 ৰ পৰা এনেকে সিৰিয়ালি কোৱেশ্চন নম্বৰবোৰ আছে দেখিছানে সো 1 ৰ পৰা 40 লৈকে আমাৰ কি হ'ব মানসিক যোগ্যতা পৰীক্ষাৰ হ'ব মানসিক যোগ্যতাৰ 41 ৰ পৰা 41 ৰ পৰা 60 লৈ তোমাৰ কি হ'ব গণিতৰ হ'ব আৰু বাকি 61 ৰ পৰা 80 লৈ ভাষা পৰীক্ষাৰ হ'ব তো এইখিনি ভালকে চাই ল'বা আৰু কোৱেশ্চন 1 নম্বৰটো চোৱাৰ লগে লগে 1 নম্বৰ যদি এটো শুদ্ধ হৈছে অকল ৰাইট চিন দি নথবা পেপাৰত লগে লগে ইটো যদি কনফাৰ্ম হয় তেতিয়া গোল লগে লগে দি যাবা তেনেকৈ সিৰিয়ালি গোটেইখিনি কমপ্লিট কৰিবা আৰু এটা কথা এইখিনিতে তোমালোকক কৈছো মানসিক যোগ্যতা পৰীক্ষাত খুব বেছি 30 মিনিটত শেষ কৰিব চাবা ভাষা পৰীক্ষাটো 30 মিনিটত শেষ কৰিব চাবা টোটেল 2 ঘন্টা হ'ব 30 মিনিট 1 ঘন্টা হ'লে আৰু বাকি 1 ঘন্টাটো গণিতত ইউজ কৰিবা ঠিক আছে সকলোলৈকে শুভেচ্ছা জনাইছো পৰীক্ষা সকলোৰে ভাল হওক গতিকে কথাখিনি তোমালোকক জনালো ভালকে বুজি পালা চাগে তো কি নিব লাগিব